অসম কাৰো পৈতৃক সম্পত্তি নহয় যি মন যায় তাকেই কৰিব এইখন কাৰো পৈতৃক সম্পত্তি নহয় অসম এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয় আমি ভূমিহীন নাছিলো 18 লাখ বিঘা মাটি আমাৰ ব্ৰহ্মপুত্ৰই খহাই নিলে আমি ভূমিহীন নাছিলো মুখ্যমন্ত্ৰী যাও উচিত আমাৰ এই সংখ্যালঘু ৰাইজৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানৰ সৈতে আমচুৰ মহাগৰ্জন মুছলমানক অসমৰ পৰা আঁতৰোৱাৰ অধিকাৰ চৰকাৰৰ নাই যিমান দিন থাকিম বীৰৰ দৰে থাকিম কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকৈ লাগিলে এদিন জীয়াই থাকিম বাঘৰ দৰে থাকিম ক'লে আমচু আমি বুকুপাতি এক প্ৰতিবাদ নকৰো কৰিবনে কাৰণ আমি বিচাৰিছো কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকৈ লাগিলে এদিন জীয়াই থাকিম বাঘৰ দৰে জীয়াই থাকিম আমাৰ অধিকাৰ লৈ জীয়াই থাকিম আমাৰ নাগৰিকত্ব লৈ জীয়াই থাকিম আমি সন্মানেৰে জীয়াই থাকিম এইটো আমি বিচাৰিছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ বিনম্ৰতাৰে আহ্বান জনাইছো মানুহ হৈ অমানুহৰ কাম আপোনাৰ চৰকাৰে নকৰিব এই অমানৱীয় উচ্ছেদ বন্ধ কৰক উচ্ছেদ কৰা মানুহখিনিক সংস্থাপন দিয়ক ক্ষতিপূৰণ দিয়ক আৰু মানুহখিনিক মানুহ হিচাপে জীয়াই থকাৰ ব্যৱস্থা গ্ৰহণ কৰক 1971 আগত অহা লোকৰ গাত হাত দিলে সহ্য কৰা নহ'ব আমচুৰ হুংকাৰ আমচুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু নলয় অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে দৰং জিলাৰ ভেৰভেৰিত আমচুৰ গণবিক্ষোভ আমি মাটিহীন নাছিলো আমি ভূমিহীন নাছিলো মুখ্যমন্ত্ৰী যাও উচিত আমাৰ এই সংখ্যালঘু ৰাইজৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে আমি এনে চৰকাৰী মাটিত থকা নাই থাকিবতো লাগিব এইখন অসমত যদি মুখ্যমন্ত্ৰী যিমান অধিকাৰ আছে আমাৰ সাধাৰণ খাটি খোৱা শ্ৰমিক এজনৰ সমান এই অধিকাৰ আছে এইখন কাৰো পৈতৃক সম্পত্তি নহয় অসম এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয় যে যি মন যাব তাকেই কৰিব আজি সন্দেহজনক কৈ পেলাই উৰিয়াম ঘৰৰ পৰা খেদি দিয়ে আজি নগাঁৱত আহিব ৰাস্তাত আকৌ গুণ্ডা লগাই দিয়ে মাংস নোহোৱা কিছুমান সংগঠনৰ লিডাৰক নমাই দিয়ে আমি ইছলাম ধৰ্মক বিশ্বাস কৰোঁ আমি শান্তিপ্ৰিয় ৰাইজ আমি সদায় শান্তিক বিশ্বাস কৰোঁ আমি সদায় সমন্বয়ক বিশ্বাস কৰোঁ আমি ঘৃণাক কেতিয়াও বিশ্বাস নকৰোঁ আমি হিন্দু মুছলমান বুজি নাপাওঁ আমি মানুহ বুজি পাওঁ মানৱতা বুজি পাওঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পায় হিন্দু আৰু মুছলমান 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমচুৱে ল'ব কিন্তু 71 আগৰ মানুহক গাত হাত দিব এইটো সহ্য কৰা নহ'ব 71 আগৰ মানুহক গাত হাত দিব এইটো সহ্য কৰা নহ'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সাহস নাই 71 পিছৰ বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে যদি আপুনি অসমক ভাল পায় অসমৰ জাতি গঠন প্ৰক্ৰিয়াক ভাল পায় এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে 71ৰ পিছত অহা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰী সাহস দেখুৱাই দিয়ক ব্যুৰো ৰিপৰ্ট টাইম 8